বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিৰোধী বিধানসভা সচিবালয়ত কংগ্ৰেছ বিধায়িনী দলৰ গুৰুত্বপূৰ্ণ বৈঠক। কেইবাটাও ইস্যু লৈ বিৰোধীয়ে সদন উত্তাল কৰাৰ সম্ভাৱনা আছে। কাইলৈ পুৱা 9:30 বজাৰ পৰা অনুষ্ঠিত হ'ব শীতকালীন অধিৱেশন। উচ্ছেদ, জুবিন গাৰ্গৰ ন্যায়, জনজাতিকৰণ ইত্যাদি বিষয়ক লৈ উত্তাল হ'ব পাৰে সদনৰ মজিয়া। কংগ্ৰেছৰ সমানে ইউডিএফৰ বিধায়িনী দলেও বৈঠকৰ আহ্বান কৰিছে। ইতিমধ্যে বৈঠক বহি আছে। আমি আকৌ জনাইছোঁ কাইলৈৰ পৰা যেহেতু বিধানসভাৰ শীতকালীন অধিৱেশন, গতিকে এই মুহূৰ্তত এই বৈঠকত কি ধৰণৰ কথা বতৰা আলোচনা হ'ব। আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ বৰাৰ সৈতে। ধ্ৰুৱ বৰা বৰ্তমান পোনপটীয়া সম্প্ৰচাৰত আছে। ধ্ৰুৱ, এতিয়া কাইলৈৰ পৰা যিহেতু শীতকালীন অধিৱেশন আৰম্ভ হ'ব, এতিয়া শীতকালীন অধিৱেশনক লৈ শাসক যেনেকৈ সাজু হৈছে, বিৰোধী সাজু হৈছে। মই পোনপটীয়া সম্প্ৰচাৰ দেখিছোঁ মনোৰঞ্জন তালুকদাৰ লাইভ। বিধায়িনী দলৰ ইতিমধ্যে বৈঠক সমাপ্ত হৈছে, কেনেকুৱা ধৰণৰ কি সিদ্ধান্ত? চাওক, অসমৰ ৰাইজে যিকেইটা মূল সমস্যালৈ বৰ্তমান চিন্তিত বা যিকেইটা মূল সমস্যা অসমত বৰ্তমান আছে, আমি আজি কংগ্ৰেছ বিধায়িনী দলত এই কথাকেইটা আলোচনা কৰিলোঁ। আৰু কালি প্ৰথম দিনৰ পৰা আৰম্ভ কৰি শেষৰ দিনলৈ আমাৰ কংগ্ৰেছ বিধায়িনী দলে আমাৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমি গোটেইখিনি কথা তাত আলোচনা কৰিম আৰু গোটেই কথাখিনি উত্থাপন হ'ব ৰাইজৰ হকে, ৰাইজৰ কাৰণে। যিখন তিৱাৰী আয়োগৰ প্ৰতিবেদনখনৰ ইয়াত দাখিলৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছিল, তিৱাৰী আয়োগৰ আগতেই প্লেচ কৰিছে বিধানসভাত। তাৰপিছতো তেওঁলোকে কিয় কথাবোৰ কৈ আছে, গতিকে তেওঁলোকৰ শব্দগাঁথনি যদি দেখে প্ৰথম বা পিছত তেওঁলোকৰ অলপ চেঞ্জ হৈ আছে। এতিয়ালৈকে আমি এজেণ্ডা পোৱা নাই, এজেণ্ডা পালে এই বিষয়ে মাত মাতিম। দেখিছোঁ কেনেকুৱা ধৰণৰ কি আলোচনা হ'ল? আমি এতিয়ালৈকে চৰকাৰে কি আনিব গম পোৱা নাই। মুখ্যমন্ত্ৰীৰ মুখৰ কথা কিছুমান কথা গম পাইছোঁ। সেই গতিকে কাৰ্যসূচীখন নোহোৱালৈকে একো কৰিব নোৱাৰি। কিন্তু আমি ভাবোঁ যে অসমৰ জনগণে এতিয়াও প্ৰায় 60 লাখ মানুহে লিখিলে নেকি জাষ্টিছ ফৰ জুবিন। তেওঁ যিহেতু অসমৰ এজন আমাৰ মৰমৰ শিল্পী, তেখেতৰ বিষয়টোৱে আলোচনাত নিশ্চয় ঠাই পাব। 6 জনগোষ্ঠী ঠাই পাব। উচ্ছেদ হৈ আছে অবৈধভাৱে, যিটো সুপ্ৰিম কোৰ্টে বাৰেপতি কৈ থাকে যে মানৱীয় দৃষ্টিকোণেৰে কৰিব লাগে, সেইখিনি নকৰাকৈ বুলডোজাৰ চলোৱাৰ কাৰণে চৰকাৰে গালি সপনি খাব লগা হৈছে ভটখনা, সেইটোও ঠাই পাব বুলি আশা কৰিছোঁ। আৰু যোৱা সময়ছোৱাত চৰকাৰে বিভিন্ন সময়ত আলোচনালৈ মাতি এতিয়া কিছুমান শ্ৰমিকক, কৰ্মচাৰীক কৈছে তোমালোকে লাগিলে ব্লেকমেইল কৰিছে, মানে NSMৰ কৰ্মচাৰীখিনিক ব্লেকমেইল কৰিলে। ব্লেকমেইল নকৰি পেলাই তেওঁলোকক নিয়মমতে একে ইকুৱেল জব ইকুৱেল পে' দিব লাগিছিলে। অন্যান্য ৰাজ্যত হৈছে তেনেকুৱা। পঞ্চায়তৰ মানুহখিনি আজি যোৱা মাৰ্চ মাহৰ পৰা তেওঁলোকে গো শ্ল' কৰিছে। যিবিলাকক প্ৰধানমন্ত্ৰীৰ স্বাক্ষৰ সম্বলিত ঘৰৰ কাগজ দিছিলে, আজিলৈকে ঘৰৰ ফাৰ্ষ্ট ইনষ্টলমেণ্টটো পোৱা নাই, আজি 8 মাহ ধৰি। এইবিলাক কথাও আমি আলোচনা কৰিবলৈ চাম। কিন্তু গোটেই কথাখিনি নিৰ্ভৰ কৰে চৰকাৰ আৰু অধ্যক্ষৰ ওপৰত। কি কৰে, নতুন বিল আনিম বুলি কৈছে, সেইবিলাকো চাওঁ কি হয়। ধ্ৰুৱ, মই এইখিনিতে এটা কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ। যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছিলে যে 23টা সমষ্টি বিৰোধীৰ কাৰণে এৰি দিব, কংগ্ৰেছৰ কাৰণে এৰি দিব, সেইকেইটা সমষ্টি মিয়া অধ্যুষিত ইত্যাদি, গতিকে সেইকেইটা সমষ্টিত বিজেপিয়ে কোনো ধৰণৰ অনুকৌশল নকৰে, সেই সন্দৰ্ভত কিবা ক'ব নেকি দেৱব্ৰত শইকীয়া? ইচ্ছা অনুসৰি আমি কথা ক'বলৈ চেষ্টা কৰোঁ আৰু মুখ্যমন্ত্ৰীয়ে বাৰেপতি মিছা কথা কৈ থাকে। এতিয়া যোৱাবাৰৰ এটা কথা মনত পেলাওকচোন, বোধকৰোঁ মাৰ্চ মাহতে কৈছিলে গৌৰৱ গগৈৰ কথা। আজিলৈকে তেওঁতো একো প্ৰমাণ দিব নোৱাৰিলে। এতিয়া কৈছে যে ইটো কৰিম ছেপ্টেম্বৰ 10 তাৰিখৰ পৰা, আজি নৱেম্বৰ, আজি হৈ গ'ল 24 তাৰিখ। সেই গতিকে মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈ থাকে। তেওঁৰ মিছা কথাটোত ইমান মন নিদিব আপোনালোকে। আৰু 102টা সমষ্টিৰ কথা কৈছে, 23টা সমষ্টি মিয়া অধ্যুষিত বুলি কৈছে। মিয়া মানে বিদেশী বুলি কৈছে নেকি মুখ্যমন্ত্ৰীয়ে? মই জানিব বিচাৰোঁ, মিয়া হ'লে কি বিদেশী হয় নেকি? এইটো কথা মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰক। কাৰণ মিয়া হ'লে যে বিদেশী হয় সেই কথাটো মই ক'তো পোৱা নাই। কিন্তু বিদেশীসকলক অসমৰ পৰা খেদাব লাগিব, এই আহ্বান মোৰ অসমৰ সকলো জনগণৰ প্ৰতি। উজনি নামনি সকলোতে ৰাইজে কোৱা উচিত যে ইমান বছৰ হৈ গ'ল অসম চুক্তি ৰূপায়ণৰ, এতিয়াও তেওঁলোকে আলোচনাই কৰি আছে। কিন্তু বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন দিল্লীত গৈ দিবলৈ মুখ্যমন্ত্ৰীৰ সাহস নহ'ল। ইয়াতে এনেই অসম চৰকাৰৰ পইচাৰে অসম চুক্তি ৰূপায়ণ বিভাগৰ নামত চাহ পানী খাই পেলাই আমাৰ ৰাজৰ মানে অপচয় কৰি আছে। এটা শ্বহীদ সৌধ বনাইছে, ভাল পাইছোঁ, কিন্তু যিখিনি প্ৰকৃত কথা আছিল বিদেশী খেদাম বুলি, সেইখিনি কিয় এতিয়ালৈকে কৰা নাই? অসমৰ মানে 71 চনৰ পিছত অহাবিলাকে অসমত থাকিব নোৱাৰিব বুলি কৈছিল, সেইখিনি
খিনিক আনিবলৈ কা আন্দোলনৰ পিছতো কিয় তেওঁলোকে অনুমতি দিলে এইবিলাক কথাটো মূল কথা মিয়া কৈ থাকিলে কি হ'ব মিয়া নালাগে যদি অন্য কোনোবা অকল মিয়াই নহয় যদি মই থাইলেণ্ডৰ পৰা আহিছিলোঁ যদি থাইলেণ্ডৰ কোনোবা এজন বিদেশী নাগৰিক আহে মই তেওঁকো খেদাবলৈ দাবী কৰিম নতুনকৈ আজি দিলীপ শইকীয়াও কৈছে শৰাইঘাটৰ শেষৰণ বিজেপিৰ এতিয়াও শেষ হোৱা নাই এইবাৰ মিয়াৰ বিৰুদ্ধে যুঁজিব মিয়া মানে মোগল আৰু কংগ্ৰেছ হৈছে মিয়াৰ পৃষ্ঠপোষক কংগ্ৰেছ মানে মিয়া দিলীপ শইকীয়াই কৈছে পিছত অহাসকলক বিদেশী বুলি ক'লে যেনেকৈ নহ'ব ঠিক তেনেকৈ আগতে অহা কোনো মানুহকে ক'ব নোৱাৰে অবিভক্ত ভাৰতবৰ্ষৰ বিভিন্ন ব্ৰিটিছ ইণ্ডিয়াৰ যিটো স্বাধীনতাৰ পূৰ্বৰ আৰু স্বাধীনতাৰ পাছত যিসকলে স্বইচ্ছাৰে ভাৰতবৰ্ষত থাকিলে তেখেতসকলক ভাৰতীয় বুলিয়ে দেশৰ সংবিধানে স্বীকৃতি দিছে মিয়া হ'ল কাৰণেই যে কোনোবা বাংলাদেশী হ'ব এই কথাটো কোনো সংবিধানত উল্লেখ নাই মুখ্যমন্ত্ৰীয়ে অসমৰ জনগণক উত্তেজিত কৰি উজনি নামনিৰ মানুহৰ মাজত বিভেদ চলাব বিচাৰে আপুনি জানে মোৰ কথা কি কৈছিলে তেওঁ মোক মানে আজি প্ৰায় এবছৰ আগত কি জানি বিধানসভাত মই বোলে কিবা কিবি কৈছিলোঁ মিয়াৰ সপক্ষে কিবা সপক্ষে মই ভাৰতীয় নাগৰিকৰ সপক্ষে কৈছিলোঁ আৰু মই সেই সময়তে অসম চৰকাৰক দাবী কৰিছিলোঁ যে প্ৰয়োজন সাপেক্ষে ডিচিবিলাকৰ মিটিং কৰিব লাগে যদি ক'ৰবাত লেবাৰ কম হৈছে বৰপেটাৰ পৰা নিব লাগে যদি লেবাৰ উজনিলৈ লৈ যাওক কিন্তু চৰকাৰী সুৰক্ষা দি নিয়ক কিন্তু তেওঁলোকক তাত মেলি দিয়াৰ পিছত তই বাংলাদেশী বুলি পিঠিত বিজেপি প্ৰেচিডেণ্টৰ ৱৰ্ক ছাইটত মৰাটো উচিত নহয় বুলি মই কৈছিলোঁ সেই গতিকে এনেকুৱা কথাবিলাক আছে কিন্তু এতিয়া মূল কথাটো হ'ল যে যোৱা সময়ছোৱাত মই আজি ফেচবুকত পাইছোঁ 6 মিলিয়ন হ'ল নেকি জাষ্টিছ ফৰ জুবিন বুলি অসমৰ মানুহে মানে হামৰাও কাঢ়ি আছে আতাহ কাঢ়ি আছে চৰকাৰে কিন্তু একো কোৱা নাই জাষ্টিছ দিলোঁ বুলি কয় মুখ্যমন্ত্ৰীয়ে জাষ্টিছ দিলোঁ নহয় এনেকৈ কৈছে আৰে আণ্ডাৰ ট্ৰায়েল প্ৰিজনাৰবিলাকৰ কেনেকৈ জাষ্টিছ দিয়া হ'ব পাৰে তেওঁলোকে দোষ প্ৰমাণিত হ'ব লাগিব প্ৰমাণিত হ'বলৈ হ'লে ভালকৈ পৰীক্ষা নিৰীক্ষা হ'ব লাগিব গোচৰৰ ফৰেনচিক এভিডেন্স ভালকৈ ৰাখিব লাগিব জুবিন গাৰ্গ ঢুকুৱা কিমান দিন হ'ল চাওকচোন তাৰপিছত কালি নে পৰহি তেওঁ লগত যোৱা বেগকেইটা লৈ গৈছে সেইকেইটা তাতে তেখেতৰ মৰমৰ কুকুৰকেইটাই জুবিন গাৰ্গৰ বয় বস্তু আছিলে বুলি তাত পেচাবো কৰিব পাৰে পায়খানাও কৰিব পাৰে মই নাজানো সেই গতিকে তেওঁলোকৰ প্ৰথম দায়িত্ব আছিলে ফৰেনচিক এভিডেন্সখিনি সুৰক্ষিত কৰা সেই কামটোও কৰিবলৈ শিকাব লগা হৈছে কোনোবাই যে এতিয়ালৈকে ফৰেনচিক হোৱা নাই সেই গতিকে জাষ্টিছ ফৰ জুবিন নিশ্চিতভাৱে থাকিব আৰু আমি চেষ্টা কৰিম আমাৰ যিবিলাক বিভিন্ন অঞ্চলত জনগণক উচ্ছেদ কৰিছে আজি মই ৰাতিপুৱা খবৰ পাইছোঁ লখিমপুৰ জিলাতো বহুত আমাৰ ভূমিপুত্ৰক উচ্ছেদ কৰিছে তাৰ 71 চনৰ খাজনা দিয়া ৰিচিপ আছে অৰ্থাৎ তেওঁলোকেতো দেশীয় নাগৰিক হিন্দু নাগৰিক তেওঁলোককো এনেকুৱা অত্যাচাৰ কৰি আছে চৰকাৰখনে আৰু আইন হ'ব লাগে জনগণৰ সুবিধাৰ বাবে আইন আছে বুলি যাকে তাকে উচ্ছেদ কৰি ঘূৰি ফুৰিব নিশ্চয় মই ধ্ৰুৱক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পোনপটীয়া সম্প্ৰচাৰ এইখিনিতে সামৰিছোঁ পৰৱৰ্তী সময়ছোৱাত পুনৰ যাম যদি কিবা নতুন তথ্য নিশ্চয় থাকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ